নমস্কাৰ মই বুজি স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আজি আমি কৰিম ক্লাছ 9 যে অনুশীলনী 1.5 আছে গণিত সো তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নকৈ দিবা যদি এটো লিখা আছে অনুশীলনী ভুল হৈ আছে অনুসলনি হৈ আছে কিতাপত আৰু টাইপিং মিস্টেক গতিকে তোমালোকে কিবা ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বলা ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু কোপা চাই আছা কমেন্টত জনাবা গতিকে ভিডিওটো ষ্টাৰ্ট কৰি Exercise 1.5 মান উলিওৱা এক নম্বৰ দিছে প্ৰথমটো কি দিছে 64 হোল পাৱাৰ 1/2 তো তোমালোকে কিবা প্ৰথমতে মৌলিক উৎপাদক বিশ্লেষণ কৰিবা সো কেনেকৈ কৰিবা মই দেখুৱাই দি আছো তোমালোকে চাইডলৈ চোৱা প্ৰথমতে লিখিবা যেটো সংখ্যা থাকে হেতু লিখি লবা তাৰ পিছত তোমালোকে দিবা 2 দিবা 2 এ কেবাৰ যাব 2 6 2 3 গুণ 6 2 2 গুণ 4 মানে 32 যদি দুটা হয় কিমান হ'ব 64 তাৰ পিছত দিবা আকৌ 2 দিবা একে 2 হলং 32 2 8 গুণ 16 2 তাৰ পিছত 2 4 গুণ 8 2 2 গুণ 4 তাৰ পিছত কি কৰিবা যেটো তোমালোকৰ প্ৰশ্ন দিয়া আছে হেতুলে চাবা কি কৰিবা 2 লিখিবা যেটা 2 পালা এটা দুটা তিনটা চাৰিটা 5 6টা 2 পালো গটিকে 6 লিখিবা ইনটু 1/2 টো থাকিলে হেতু লিখি দিবা তাৰ পিছত কি কৰিবা 6 এ 2 এ কটা কাটি যাব গটিকে কেবাৰ যাব 2 1 গুণ 2 2 3 গুণ 6 গটিকে 3 বাৰ গল 2 কিউব তাৰ পিছত তোমালোকে যদি 2 কিউব টো জমা কৰিবলৈ ডাইৰেক্ট কোন কোন দিবা গটিকে আৰু এ লাইন পাতি দিবা যেটা 2 লিখিবা যেটা ওপৰ সংখ্যা থাকে গটিকে 3 আছে গটিকে 3টা 2 পাতিবা তাৰ পিছত কি হ'ব 2 2 গুণ 4 4 2 গুণ 8 গটিকে 8 পাই গলো প্ৰথমটো আনসাৰ তাৰ পিছত কিছে 2 নম্বৰ 34 হোল পাৱাৰ 1/5 গটিকে প্ৰথম উৎপাদক বিশ্লেষণ গটিকে 32 2 এ যাব 16 যে তোমালোকে চোৱা 16 যদি তোমালোকে এটা যদি বুজি পোৱা নাই চোৱা 16 যদি দুটা হয় হাৰি 32 হয় তাৰ পিছত 8 2 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 তাৰ পিছত কি কৰিবা সমান চিন দিবা যেটো প্ৰশ্নৰ তলত তাৰ পিছত কি কৰিব চোৱা যেনেকা 2 যেটা পালা তোমালোকে ওপৰত হেটা লগাই দিবা ইনটু দি 1/5 দি দিবা তাৰ পিছত কি থাকে 5 এ 5 এ কটা যাব তাৰ পিছত 2/1 থাকে 2/1 মানে 2 গটিকে এটো হৈ যায় 2 নম্বৰটো আনসাৰ 3 নম্বৰটো কি দিছে 125 পাৱাৰটো দিছে হোল পাৱাৰ 1/3 প্ৰথমতে 125 ক তোমালোকে উৎপাদক বিশ্লেষণ কৰিব নালাগে 5 চিন্তা পূৰণ কৰিলে কি হ'ব 125 5 5 25 আকৌ 25 যদি 5টা হয় কিমান হ'ব 125 তাৰ পিছত কি কৰিবা 5 3টা গটিকে 5 কিউব হ'ব ইনটু 1/3 থাকিলে 1/3 লিখিলা আকৌ 3 আছে 3 এ কটা যাব 3 এ তোমালোকে কাটি দিবা তাৰ পিছত কি থাকে 1 থাকি গল গটিকে 5 পাৱাৰ 1 গটিকে 5 5 হৈ যায় এই 3 নম্বৰটো আনসাৰ গটিকে 3 নম্বৰটো আনসাৰ হৈ যাব 5 2 নম্বৰ দিছে মান লিও একেই আছে প্ৰথম কি 9 পাৱাৰ 3/2 প্ৰথমতে তোমালোকে 9 ৰ হাই উৎপাদক বিশ্লেষণ নকৰিবা 3 * 3 হৈ যায় যদি কয় যদি হেতু বুজুৱে গটিকে 3 * 3 গটিকে 3 দুটা গটিকে 3 স্কয়াৰ বা 3 স্কয়াৰ ইনটু 3/2 গটিকে 2 2 কটা যাব 3 কিউব মানে কি তোমালোকে 3 কিউব কিছুমানে 3 টো ওপৰত থাকে হেতু পূৰণ কৰি দিয়ে কি হৈ যায় 3 3 গুণ 9 9 ভুল হ'ব তোমালোকে কি কৰিবা 3টা পাতি দিবা 3 যেটো তলত থাকে হেতু পাতিবা ওপৰত যেটা সংখ্যা থাকে হেটা সেই সংখ্যাটো পাতি দিবা গটিকে 3 * 3 3 3 গুণ 9 আৰু 9 3 গুণ 27 গটিকে 27 হৈ যায় 2 নম্বৰ প্ৰথমটো আনসাৰ 2 নম্বৰ দিছে 32 হোল পাৱাৰ 2/5 গটিকে 32 উৎপাদক বিশ্লেষণ কৰিব লাগে গটিকে 2 এ কৰিম গটিকে 2 1 গুণ 2 বা এনেকে 2 হলং 32 তাৰ পিছত কৰিম 2 এ কৰিম 2 8 গুণ 16 তাৰ পিছত 2 4 গুণ 8 2 2 গুণ 4 গটিকে উৎপাদক বিশ্লেষণ এটো কৰিলো তাৰ পিছত কি কৰিবা সমান চিন দিবা 32 হোল পাৱাৰ 2/5 ৰ তলত তোমাৰ সমান চিন তাৰ পিছত 2 এ হাই কৈছিলা উৎপাদক বিশ্লেষণ ভাগ কৈছিলা 2 লিখিবা 2 কেটা পালা হেতু লিখিবা 5 গটিকে 5 পালো
2 5টা পালো 5 ইনটু 2/5 টো থাকিলে 2/5 তাৰপিছত কি হ'ব 5 কটা যাব 2 2 2 স্কয়াৰ থাকিলে গতিকে 2 স্কয়াৰ মানে কি 2 দুগুণ 4 গতিকে 4 হৈ যায় এই 2 নম্বৰটো আনসাৰ তাৰপিছত দিছে 3 নম্বৰটো 16 হোল পাৱাৰ 3/4 তাৰপিছত কি কৰিবা উৎপাদক বিশ্লেষণ 16 2 8 গুণ 16 2 4 গুণ 8 2 দুগুণ 4 এইটো হৈ যায় তাৰপিছত কি কৰিবা সমান চিন দিবা 2 পাৱাৰ 4 2 4টা পালো গতিকে 2 এ কৈছিলো 2 পাৱাৰ 4 ইনটু 3/4 এটো 3/4 থাকিলে 3/4 হৰত আছে 4 আৰু লবত আছে 4 তোমালোকে কবা যে লবত কেনেকে 4 আছে গতিকে 4 আছে 4 তলত একো নাই মানে 1 আছে গতিকে ওপৰত আছে 4 তলত আছে না হৰত আছে 4 গতিকে 4 এ কটা গ'ল থাকিলে 2 কিউব মানে 2 ইনটু 2 ইনটু 2 কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 গতিকে 8 পাই যাওঁ এটো আনসাৰ 6 নম্বৰ দিছে 125 তাৰপিছত ওপৰত কি দিছে পাৱাৰটো দিছে -1 থাকিলে কি কৰিবা চাবা মই তোমালোকক বুজাইছো উৎপাদক বিশ্লেষণ কৈ দিছো এটো নকৰিলে হয় 3 25 125 কেনেকে চোৱা যদি আমি উৎপাদক বিশ্লেষণ কওঁ কি হ'ব হাইয়ক 125ক পাছে কৰিলে 25 হ'ব তাৰপিছত আকৌ 25ক যদি কওঁ 5 গুণ 25 গতিকে 5 কিউব পাই গলো 5 কিউব ইনটু -1/3 গতিকে -1/3 পালো গতিকে 3 এ কটা গ'ল তাৰপিছত থাকে 5 পাৱাৰ -1 গতিকে এটা অভেদ আছে অভেদটো চোৱা এটো তলত লিখি দিছো এই অভেদটো মতে কি যদি a পাৱাৰটো যদি -1 থাকে তেতিয়া হলে কি হয় 1/a হয় গতিকে এটো 5 আছে গতিকে 5 তলত হল আৰু ওপৰত হল 1/5 পাই গলো এটো আনসাৰ গতিকে ভিডিওটো ইমানতে সামৰণি মাৰিছো তোমালোকে এতিয়া কবা যে এনেকে কেলে দিলে বুলি চোৱা আগমক ক্যামেৰা ৰেকৰ্ড কৰি ভিডিও দি লগাইছিলো এই অনুশীলনীটো কিন্তু আপলোড নহল সেইকাৰণে এনেকে এডিটিং কৰি বনাই দিছো তোমালোকে কোপা চাইছা ভিডিওটো কবা আৰু ভিডিওটো বিষয় এটা কমেন্ট কৰিবা তোমালোকে কৈ থকা যে স্যাৰ মেথছৰ কোৱেশ্চন আনসাৰ দিব মেথছৰ দিব গতিকে স্যাৰ বুলি কমেন্ট নকৰিবা তোমালোকৰ লগৰে হয় গতিকে মেথছৰ কোৱেশ্চন আনসাৰ দিলো আৰু যদি কিবা লেসন থাকি গৈছে কমেন্টত জনাবা তোমালোকে ভিডিওটো শেষলৈকে চালা গতিকে ভিডিওটো ইমানতে সামৰণি মাৰিছো সব কমেন্টটো কৰিবা